নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। নিজৰ গাঁৱত চাকৰি আহি গ'ল 2026 চনত। ইয়াত খালী পদ আছে 7,052টা পদ আছে। বহুত ভাল খবৰ হয়। ইয়াত কোনো লিখিত পৰীক্ষা নাই। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয়। এইটো আপোনালোকৰ অন্তিম সুবিধা বুলি মই ভাবোঁ, সেইকাৰণে ইয়াত লিখি দিছোঁ থাম্বনেইলত। আৰু এটা কথা, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আছে। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে, চাই থাকক। আপোনালোকে আৰু এটা কথা, ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আছে। আৰু আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে, এপ্লাই কৰি ল'ব। আৰু যদি নতুনবাৰৰ বাবে চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব। হ'ব, চাই থাকক। নমস্কাৰ, মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিছোঁ। ৰিলায়েন্স ৰিটেইলৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকে স্কিপ নকৰি গোটেই ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, কেনেধৰণৰ জব হয়, গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। ইয়াত এক্সাম হ'বনে নহ'ব, ফিজ লাগে নে নালাগে, গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত ৰিলায়েন্স ৰিটেইলৰ 7,000 প্লাছ ভেকেঞ্চি আছে। 2025 ডিচেম্বৰৰ শেষৰ ভাগত ওলাইছে, কিন্তু অনলাইন এপ্লিকেশ্যন এতিয়া চলি আছে। আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো। ইয়াত যিটো ৰিলায়েন্স ৰিটেইল হয়, ইয়াত ৰিটেইলৰ ফালৰ পৰা কি আছে, কেইবা হাজাৰ পদ মুকলি কৰি দিছে। ইয়াৰ টোটাল প্ৰচেছ 7,052টা আছে। কোৱালিফিকেশ্যন যিটো লাগে, 10, 12 আৰু গ্ৰেজুৱেট। আপুনি যদি 10 পাছ কৰিছে, 12 পাছ কৰিছে, আৰু যদি গ্ৰেজুৱেট পাছ কৰিছে, আৰ্টছৰ হওক ছায়েন্সৰ হওক, সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালী কৰিব পাৰিব। ইয়াত অল ইণ্ডিয়া জব হয়, সেইটো অসমৰ সকলো ল'ৰা ছোৱালী সেইটো কৰিব পাৰিব। বয়সৰ সময়সীমা, গোটেইখিনি প্ৰচেছ এটা ভিডিঅ'টো মই কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যিটো চিলেকশ্যন প্ৰচেছ, সেইটো কৈ দিম। এইটো চিলেকশ্যন প্ৰচেছ ইয়াত দিয়া আছে। ইণ্টাৰভিউ আৰু DB ডকুমেণ্ট ভেৰিফিকেশ্যন। অনলাইন এপ্লাই ডেট 5 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, এতিয়া চলি আছে। ইয়াত লাষ্ট ডেটটো আছে, লাষ্ট ডেট অনলাইন এপ্লাই 18 জানুৱাৰী 2026। জানুৱাৰীৰ 18 তাৰিখলৈকে সেইটো চলি থাকিব। আপোনালোকে যদিও এপ্লাই কৰা নাই, তেনেহ'লে এপ্লাই কৰি ল'ব। আৰু আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো। ইয়াত টোটাল পোষ্ট আছে, টোটাল পোষ্ট 7,000 প্লাছ। নেম অফ দ্য পোষ্ট, পোষ্ট কেইটাৰ কি কি নেমবিলাক আছে মই কৈ দিম। চি আছে, কেচিয়াৰ, গেটাৰ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, ষ্ট'ৰ মেনেজাৰ, ট্ৰেইন মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ। ইয়াত পোষ্টবিলাকৰ পোষ্টবিলাক কি আছে, নাম দিয়া আছে। ইয়াত এছিষ্টেণ্ট মেনেজাৰ আছে, আদাৰ আৰু বহুত আছে। আপোনালোকে যদি এপ্লাই কৰা নাই, এতিয়াও এপ্লাই কৰি ল'ব, টাইম আছে। এজ যিটো লিমিট হয়, 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন হয়, মই কৈ দিলোঁ আৰু এবাৰ কৈছোঁ। কেণ্ডিডেট শ্বুড বি পাছড এজ পাৰ নোটিফিকেশ্যন এণ্ড স্পেচিফিক পোষ্ট। কেণ্ডিডেট মিনিমাম পাছ 10, আপোনালোকৰ 10 পাছ হ'বই লাগিব, মেট্ৰিক পাছ হ'বই লাগিব। মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু যদি আপুনি গ্ৰেজুৱেট কৰিছে, BA কমপ্লিট কৰিছে, তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট, সেইটো চেণ্ট্ৰেল জব হয়, কিন্তু সকলো ষ্টেটৰ মানুহ ইয়াত এপ্লাই কৰিব পাৰিব। ভাৰতৰ পে স্কেল আছে 32,000ৰ পৰা 44,000লৈকে। আপোনালোকক এক্সপেক্টেড ইয়াত দিয়া আছে। পে স্কেলটো 32,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 44,000লৈকে আপোনালোকক দিব। আৰু যিটো চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত কোনো এক্সাম নহয়, ইয়াত কোনো ফিজ নালাগে। ফিজ লাগে নে নালাগে মই কৈ দিছোঁ। এইটো যিটো চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেৰিট লিষ্ট আপোনালোকক দি দিব। আপোনালোকে যদিও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াও ছাবস্ক্ৰাইব কৰি ল'ব। এপ্লিকেশ্যন যিটো ফিজ লাগে, EWS OBC জেনেৰেলৰ কাৰণে ইয়াত একো ফিজ নালাগে। ST SC PH ইয়াৰ কাৰণেও একো ফিজ নালাগে। আপোনালোকৰ বাবে ইমান সুবিধা কৰি দিছে। যদি এপ্লাই কৰা নাই, এপ্লাই কৰি ল'ব। হাউ টু এপ্লাই কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে। আপোনালোকে চাই এপ্লাই কৰিব। এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন এট দ্য অফিচিয়েল ৱেবছাইট অন অৰ বিফোৰ the last date and fill out the application form as per the guidelines given in the official notification. After successfully submission, please take a print out of the application form or write note your details.
ইয়াত কৈছে আপোনালোকে যেতিয়া এপ্লাই কৰিবা কৰাৰ পিছত যিটো মানে ছাবমিশ্যন মানে ছাকচেছফুল যিটো ছাবমিশ্যন দিবা ছাবমিট দিয়াৰ পিছত আপোনালোকে প্ৰিণ্ট আউট কৰিব লাগিব কাগজটো ল'ব লাগিব তাত কি আছে মানে গোটেই ডিটেইলছটো দিয়া থাকিব সেইটো ইয়াত কৈছে আৰু ইয়াত কৈছে হু কেন এপ্লাই কোনে কোনে এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়া কেণ্ডিডেট মেল এণ্ড ফিমেলছ কেণ্ডিডেট কেন এপ্লাই ফৰ ভেকেঞ্চি মানে কি আছে ইয়াত মানে সকলো ভাৰতৰ সকলো ইণ্ডিয়াৰ সকলো কি আছে মহিলা আৰু পুৰুষ এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই ফৰ ৰিলায়েন্স ৰিয়েলিটি ৰিক্ৰুইটমেণ্ট কেনেকৈ মানে এপ্লাই কৰিব এপ্লিকে মাষ্ট লগ অফিচিয়েল ৱেবছাইট এণ্ড ফিল এপ্লিকেশ্যন ফৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে পাই যাব আপোনালোকে তাত গৈ এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশ্যন যিটো মোড হয় অনলি অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যিটো ষ্টাৰ্ট ডেট হয় যিটো ডেট হয় মানে ছাবমিশ্যনৰ 5 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আপোনালোকে 18 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ডেট অফ ইণ্টাৰভিউ এতিয়াও দিয়া নাই ইয়াত মেনশ্যন কৰা নাই ইণ্টাৰভিউ কিমান তাৰিখত হ'ব মেনশ্যন কৰা নাই আপোনাৰ যেতিয়াই মানে সমাপ্ত হ'ব মানে লাষ্ট ডেটটো সেইটোৱেই কি আছে তেতিয়াই তেওঁলোকে কৰি দিব মানে ডেটটো মেনশ্যন কৰি দিব আৰু লিংকটো আপোনালোকক দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব কেনেকৈ এপ্লাই কৰিব ফুল প্ৰচেছটো আপোনালোকক দেখুৱালোঁ আৰু যদি এতিয়াই মোৰ চেনেলটোত ধৰণৰ কি আছে পোষ্ট ওলাব মই গোটেইখিনি আপোনালোকক দি দিম আপোনালোকে এপ্লাই কৰি ল'ব আপোনালোকৰ ভালৰ কাৰণে কৈ আছোঁ আপোনাৰ আপডেটবিলাক যদি পায় ভাল পায় লাইক এটা কৰি দিব এতিয়া যদি এপ্লাই কৰা নাই সোনকালে এপ্লাই কৰি ল'ব এপ্লাই চলি আছে আপোনালোকৰ সেইটো জব নিজৰ অঞ্চলতে পাব পাৰে সেইটো জব নিজৰ অঞ্চলত নিজৰ ডিষ্ট্ৰিক্টত সেইটো পাব পাৰে সেইকাৰণে মই কৈছোঁ এপ্লাই কৰি লওক ইয়াত কোনো ফিজ নাই ইয়াত কোনো এক্সাম নাই ইয়াত কি আছে ইণ্টাৰভিউ হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আপোনালোকে কি দিব মেৰিট লিষ্ট এটা দি দিব আৰু ভিডিঅ'টো শেষলৈ আপোনালোকে যদি চাইছে ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আপডেটবিলাক আপোনালোকক দি থাকিম আৰু বহুত ধৰণৰ পোষ্ট ওলাব আপোনালোকে ক'ম হ'ব নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ কাৰণে